ইতিমধ্যে পঞ্চায়ত গঠন হৈছে কি ক'ব এই মুহূৰ্তত? পঞ্চায়ত কলিয়াবৰত বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছ শূন্য পঞ্চায়ত। আমি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ আমি এই পঞ্চায়তসমূহ গঠন কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াত সকলোখিনিয়ে হৈছে। আজি পঞ্চায়তৰ সভাপতি সভানেত্ৰীসমূহ প্ৰত্যেকতে ক'তো কংগ্ৰেছে হ'ব পৰা নাই, গোটেইখিনি আমাৰ ভিতৰত হৈছে আৰু তাৰ লগতে আঞ্চলিক পঞ্চায়তো সেই ধৰণেই হ'ব, নগাঁৱত জিলা পৰিষদো সেই ধৰণেই হ'ব। গতিকে এইবাৰ পঞ্চায়তৰ পৰা নিশ্চয় ৰাইজে দুৰ্নীতিমুক্ত এখন পঞ্চায়ত দিবৰ কাৰণে আমি প্ৰথম আমাৰ পদক্ষেপ হ'ব। 2026 বিধানসভা সমাগত বৰ্তমান কংগ্ৰেছ এতিয়া শূন্য হৈছে, প্ৰভাৱ পেলাব পাৰে নাই কলিয়াবৰত? কলিয়াবৰততো কংগ্ৰেছৰ চৰকাৰ থাকোঁতেও আমাৰ দলেই আছিল, গতিকে এতিয়া সেইটো বৰ বিশেষ ভাবিব লগা কথা নাই। অগপৰ দখলত এতিয়ালৈকে কেইটা পঞ্চায়ত হ'ল? অগপৰ দখলত অগপৰ দখলত বা বিজেপিৰ দখলত বুলি নহয়, ক'ৰবাত হয়তো AGPৰ প্ৰেচিডেণ্ট হৈছে, বিজেপিৰো ভাইচ প্ৰেচিডেণ্ট হৈছে, ক'ৰবাত বিজেপিৰ প্ৰেচিডেণ্ট হৈছে, AGPৰ ভাইচ প্ৰেচিডেণ্ট হৈছে। গতিকে প্ৰায়খিনিৰ জাগাতে এটা সমিল মিলৰ মাজত হৈছে। ইতিমধ্যে পঞ্চায়ত গঠন হৈছে কি ক'ব এই মুহূৰ্তত? পঞ্চায়ত কলিয়াবৰত বিধানসভা সমষ্টিত এইবাৰ কংগ্ৰেছ শূন্য পঞ্চায়ত। আমি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ আমি এই পঞ্চায়তসমূহ গঠন কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াত সকলোখিনিয়ে হৈছে। আজি পঞ্চায়তৰ সভাপতি সভানেত্ৰীসমূহ প্ৰত্যেকতে ক'তো কংগ্ৰেছে হ'ব পৰা নাই, গোটেইখিনি আমাৰ ভিতৰত হৈছে আৰু তাৰ লগতে আঞ্চলিক পঞ্চায়তো সেই ধৰণেই হ'ব, নগাঁৱত জিলা পৰিষদো সেই ধৰণেই হ'ব। গতিকে এইবাৰ পঞ্চায়তৰ পৰা নিশ্চয় ৰাইজে দুৰ্নীতিমুক্ত এখন পঞ্চায়ত দিবৰ কাৰণে আমি প্ৰথম আমাৰ পদক্ষেপ হ'ব। 2026 বিধানসভা সমাগত বৰ্তমান কংগ্ৰেছ এতিয়া শূন্য হৈছে, প্ৰভাৱ পেলাব পাৰে নাই কলিয়াবৰত? কলিয়াবৰততো কংগ্ৰেছৰ চৰকাৰ থাকোঁতেও আমাৰ দলেই আছিল, গতিকে এতিয়া সেইটো বৰ বিশেষ ভাবিব লগা কথা নাই। অগপৰ দখলত এতিয়ালৈকে কেইটা পঞ্চায়ত হ'ল? অগপৰ দখলত অগপৰ দখলত বা বিজেপিৰ দখলত বুলি নহয়, ক'ৰবাত হয়তো AGPৰ প্ৰেচিডেণ্ট হৈছে, বিজেপিৰো ভাইচ প্ৰেচিডেণ্ট হৈছে, ক'ৰবাত বিজেপিৰ প্ৰেচিডেণ্ট হৈছে, AGPৰ ভাইচ প্ৰেচিডেণ্ট হৈছে। গতিকে প্ৰায়খিনিৰ জাগাতে এটা সমিল মিলৰ মাজত হৈছে।